সঁচাকৈ খাবলৈ ভাল হৈছিলে সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। লগতে মই কল লৈছিলোঁ বৰকমণি, এইখিনি বাকলি এৰিয়াই ল'ম। লগতে নাৰিকলখিনিও বাকলি এৰিয়াই ল'ম। এয়া বাদামখিনি ভাজি, এইখিনি মই বাকলি এৰিয়াই মিক্সিত ধুনীয়াকৈ এয়া পিচি ল'ম। এইখিনি ভালদৰে পিচি লোৱা হৈ গ'ল। লগতে মই চেনি অকণমান দি এইখিনিও পিচি ল'লোঁ। এয়া মই নাৰিকলখিনি টুকুৰা টুকুৰিকৈ কাটি লোৱা, এইখিনিও ভালদৰে মিহি পেষ্ট বনাই ল'লোঁ। আৰু কল টুকুৰা টুকুৰিকৈ কাটি লৈছিলোঁ, এইখিনিও মিহি পেষ্ট বনাই লৈ এতিয়া মই অকণমান ঘি 2 চামুচমান, লগতে পেকেট আমুল গাখীৰ আৰু মিহি পেষ্ট কলৰ, নাৰিকলৰ আৰু বাদামৰ পেষ্টখিনি লৈ এতিয়া মই কেৰাহীখন পাতি দিলোঁ, গৰম হৈছে। তাতে মই ঘি দি দিলোঁ, লগতে কলৰ পেষ্টখিনিও বহাই দিলোঁ। এইখিনি ভালদৰে উতলিব লাগিব। উতলি অহাৰ পিছত মই বাদামৰ পেষ্টখিনি ঢালি দিলোঁ। এইখিনি ভালদৰে লৰাই থাকিব লাগিব আৰু নাৰিকলো দিলোঁ। এইখিনি মই আকৌ ভালদৰে লৰাই থাকি পাউডাৰ গাখীৰ দিলোঁ। ইয়াত আৰু চেনি দিব নালাগে, যিহেতু কলৰ মিঠা আছে। এইখিনি হৈয়ে গ'ল। যেতিয়ালৈকে ঘি উপঙি আহে তেতিয়ালৈকে ৰেডি কৰিব লাগিব। এয়া মই বাটাৰ পেপাৰত ৰেডি কৰি ফ্ৰিজত ৰাখিলোঁ। এতিয়া উলিয়াই টুকুৰা টুকুৰিকৈ কাটি এয়া আপোনালোকক দেখুৱালোঁ। সঁচাকৈ খাবলৈ ভাল হৈছিলে। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব।